নমস্কাৰ অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো assamtest.com হৈছে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসম প্ৰত্যক্ষ নিযুক্তি APSC অসম পুলিচ আদিৰ বাবে অনলাইন মক টেষ্টৰ এক সুন্দৰ প্লেটফৰ্ম আজি আমি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ আলোচনা কৰিম তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হাৰ্ট পেচমেকাৰত কোনবোৰ তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰা হয় আপোনাৰ অপচন কেইটা হ'ল A ইউৰেনিয়াম B ডিউটেৰিয়াম C প্লুটোনিয়াম D ৰেডিয়াম আপোনালোকে উত্তৰটো ভাবক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন C প্লুটোনিয়াম মনত ৰাখিব হাৰ্ট পেচমেকাৰৰ শক্তিৰ উৎস হিচাপে প্লুটোনিয়াম 238 নামৰ তেজস্ক্ৰিয় আইসোটোপটো ব্যৱহাৰ কৰা হয় ইয়াৰ আয়ুস দীঘলীয়া হোৱাৰ বাবে ই পেচমেকাৰক বহু বছৰলৈ শক্তি যোগান ধৰিব পাৰে যাৰ ফলত সঘনাই বেটাৰী হলোৱাৰ প্ৰয়োজন নহয় এতিয়া আহিছো দ্বিতীয় প্ৰশ্নটোলৈ ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে অপচন কেইটা হ'ল A অনুচ্ছেদ 41 B অনুচ্ছেদ 42 C অনুচ্ছেদ 43 D অনুচ্ছেদ 44 অলপ সময়লৈ উত্তৰটো ভাবক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অনুচ্ছেদ 44 ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত থকা ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্গত অনুচ্ছেদ 44ত কোৱা হৈছে যে ৰাষ্ট্ৰই ভাৰতৰ সকলো নাগৰিকৰ বাবে একেধৰণৰ দেৱানী সংহিতা বা ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিব ইয়াৰ অৰ্থ হৈছে বিবাহ ৰাজভট উত্তৰাধিকাৰ আদি ব্যক্তিগত বিষয়ত সকলো ধৰ্মৰ লোকৰ বাবে একেখন আইন আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন ন্যায়াধীশ কোন আছিল যাৰ বিৰুদ্ধে স্বাধীন ভাৰতৰ সংসদত অভিযোগনামাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল অপচন কেইটা হ'ল A ন্যায়াধীশ ভি ৰামাস্বামী B ন্যায়াধীশ সিকৰি C ন্যায়াধীশ মহাজন D ন্যায়াধীশ সুব্বা ৰাও আপোনালোকে উত্তৰটো অনুমান কৰক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপচন A ন্যায়াধীশ ভি ৰামাস্বামী 1991-93 চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভি ৰামাস্বামীৰ বিৰুদ্ধে তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থকা সময়ত বিত্তীয় অনিয়মৰ অভিযোগত সংসদত অভিযোগনামা বা ইম্পিচমেণ্ট মোচন অনা হৈছিল অৱশ্যে এই প্ৰস্তাৱ লোকসভাত গৃহীত হোৱা নাছিল আহক চাওঁ পৰৱৰ্তী প্ৰশ্নটো তলৰ কোনে তত্ত্ববোধিনী সভা প্ৰতিষ্ঠা কৰিছিল অপচনসমূহ হ'ল A দেৱেন্দ্ৰনাথ ঠাকুৰ B ৰবীন্দ্ৰনাথ ঠাকুৰ C ৰাজা ৰামমোহন ৰয় D কোনোটোৱেই নহয় এইটো এটা সহজ প্ৰশ্ন চেষ্টা কৰকচোন শুদ্ধ উত্তৰটো হৈছে অপচন A দেৱেন্দ্ৰনাথ ঠাকুৰ 1939 চনত দেৱেন্দ্ৰনাথ ঠাকুৰে কলিকতাত তত্ত্ববোধিনী সভা প্ৰতিষ্ঠা কৰিছিল এই সভাৰ মূল উদ্দেশ্য আছিল ৰাজা ৰামমোহন ৰায়ৰ ব্ৰাহ্ম সমাজৰ চিন্তাধাৰাক আগুৱাই নিয়া আৰু উপনিষদৰ ওপৰত ভিত্তি কৰি হিন্দু ধৰ্মৰ যুক্তিবাদী ৰূপ এটা প্ৰসাৰ কৰা আমাৰ পঞ্চম প্ৰশ্নটো হৈছে অসমৰ খাজুৰাহ হৈছে অপচন কেইটা হ'ল A মদন কামদেৱ B শিৱদৌল C হয়গ্ৰীৱ মাধৱ মন্দিৰ D ওপৰৰ কোনোটোৱেই নহয় এইটো এটা অতি জনপ্ৰিয় প্ৰশ্ন শুদ্ধ উত্তৰটো হৈছে অপচন A মদন কামদেৱ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত অৱস্থিত মদন কামদেৱ দেৱালয়ক ইয়াৰ ভাস্কৰ্যৰ বাবে অসমৰ খাজুৰাহ বুলি কোৱা হয় মধ্যপ্ৰদেশৰ খাজুৰাহ মন্দিৰৰ দৰেই ইয়াতো বিভিন্ন দেৱ-দেৱী আৰু জীৱ-জন্তুৰ মনোমোহা শিলৰ মূৰ্তি দেখিবলৈ পোৱা যায় এতিয়া আহিছো আমাৰ ষষ্ঠ প্ৰশ্নটোলৈ কোনখন দেশৰ সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ স্থগিত ৰখাৰ ব্যৱস্থা লোৱা হৈছে অপচনসমূহ হ'ল A ফ্ৰান্স B জাৰ্মানী C ৰাছিয়া D আমেৰিকা উত্তৰটো কি হ'ব পাৰে বাৰু শুদ্ধ উত্তৰ হৈছে অপচন B জাৰ্মানী ভাৰতীয় সংবিধানত জৰুৰীকালীন অৱস্থাৰ সময়ত নাগৰিকৰ মৌলিক অধিকাৰসমূহ স্থগিত ৰখাৰ যি ব্যৱস্থা আছে সেয়া জাৰ্মানীৰ ৱেমাৰ সংবিধানৰ পৰা লোৱা হৈছে এইটো ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আজিৰ সপ্তম প্ৰশ্নটো হ'ল বমডিলা পাছ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত অপচন কেইটা হ'ল A অৰুণাচল প্ৰদেশ B
ছিকিম, চি. লাডাখ, ডি. জম্মু কাশ্মীৰ। উত্তৰটো অনুমান কৰক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। বোমডিলা পাছ হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত এক উচ্চ গিৰিপথ। এই পথে অৰুণাচল প্ৰদেশক তিব্বতৰ ৰাজধানী লাছাৰ সৈতে সংযোগ কৰে আৰু ই সামৰিকভাৱে অতি গুৰুত্বপূৰ্ণ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰামায়ণৰ আধাৰত প্ৰথম অসমীয়া নাট আছিল। অপশ্যনসমূহ হ'ল এ. ৰাম বিজয়, বি. ৰাম নৱমী, চি. সিংহযাত্ৰা, ডি. পত্নীপ্ৰসাদ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম বিজয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ৰাম বিজয় নাটখনক ৰামায়ণৰ কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম অসমীয়া অংকীয় নাট হিচাপে গণ্য কৰা হয়। আমাৰ নৱম প্ৰশ্নটো হ'ল মানুহৰ শৰীৰৰ গড় উষ্ণতা ডেছ। অপশ্যন কেইটা হ'ল এ ৩৫ ডিগ্ৰী চেলছিয়াছ, বি ৩৬ ডিগ্ৰী চেলছিয়াছ, চি ৩৭ ডিগ্ৰী চেলছিয়াছ, ডি ৩৮ ডিগ্ৰী চেলছিয়াছ। এইটো এটা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৩৭ ডিগ্ৰী চেলছিয়াছ। এজন সুস্থ মানুহৰ স্বাভাৱিক গড় উষ্ণতা হৈছে প্ৰায় ৩৭ ডিগ্ৰী চেলছিয়াছ বা 98.6 ডিগ্ৰী ফাৰেনহাইট। আজি অন্তিম প্ৰশ্নটো হৈছে তলৰ কোনটো বঁটাকক অস্কাৰ অফ ক্ৰিকেট বুলি জনা যায়? অপশ্যনসমূহ হ'ল এ ৰঞ্জী ট্ৰফী, বি বিশ্বকাপ, চি ICC ট্ৰফী, ডি নেটৱেষ্ট ট্ৰফী। উত্তৰটো ভাবকচোন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ICC ট্ৰফী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে প্ৰতি বছৰে প্ৰদান কৰা বঁটাসমূহক ক্ৰিকেট জগতৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে গণ্য কৰা হয়। এই বঁটাসমূহক ইয়াৰ গুৰুত্বৰ বাবে প্ৰায়ে ক্ৰিকেটৰ অস্কাৰ বুলি কোৱা হয়। আজিৰ বাবে এই 10টা প্ৰশ্নই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা বহু নতুন কথা শিকিব পাৰিলে। এনেধৰণৰ আৰু মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ অসম টেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।